হয়, গ্ৰাম্য পৰ্যটনৰ এক ঠন ধৰি উঠা খুমটাই সমষ্টিত নৱতম সংযোজন। আজি বিশ্ব পৰিৱেশ দিৱসৰ পবিত্ৰ দিনটোত আমি প্ৰতিদিনতে আমাৰ দৰ্শকসকলৰ বাবে লৈ আহিছোঁ এটা বিশেষ খবৰ। খুমটাই যি গ্ৰাম্য পৰ্যটনে ইতিমধ্যে ঠন ধৰি উঠিছিল আৰু হাজাৰ হাজাৰ গছপুলি ৰোপণেৰে খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ প্ৰচেষ্টাত যিহেতু এক প্ৰকৃতিৰ ৰম্যভূমিলৈ পৰিণত হৈছিল খুমটাই, আৰু খুমটাইত নৱতম সংযোজন এই যি বৃক্ষ মন্দিৰ এক আৰম্ভ হৈছে এই খুমটাইত, আৰু আজি বিশ্ব পৰিৱেশ দিৱসৰ দিনটোতে সেই পৰিকল্পনা তথা সেই খবৰটো আমি লৈ আহিছোঁ। পোনে পোনে দেখুৱাম আমি এই যি খুমটাইৰ শেনচোৱাত উপস্থিত আছোঁ। শেনচোৱাতে মন্দিৰ, বিভিন্নখিনি মন্দিৰ থাকে, কিন্তু এইবাৰ খুমটাইত সাজিব বৃক্ষ মন্দিৰ। খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই এই যি বৃক্ষ মন্দিৰৰ প্ৰচেষ্টা হাতত লৈছে, শুনি এটা ভাল লগা কথা, আৰু কেনেদৰে কি প্ৰচেষ্টা হাতত লৈছে বিশ্ব পৰিৱেশৰ দিৱসৰ দিনটোত আমি সেই খবৰটো লৈ আহিছোঁ। আৰু খুমটাইৰ বিধায়কগৰাকী আছে, আমি কথা পাতিবলৈ যত্ন কৰিম। পৰিৱেশ দিৱসৰ দিনত আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপুনি বছৰ জুৰি আপুনি প্ৰকৃতিৰ সৈতে কাম কৰি থাকে, প্ৰকৃতিৰ হৈ বিভিন্ন ধৰণৰ কাম কৰি থাকে, আপোনাকো শুভেচ্ছা জনাইছোঁ। প্ৰথম পৰিৱেশ দিৱসৰ অনুভৱটো কি? আজি পৰিৱেশ দিৱসটো আমি আচলতে ধুনীয়াকৈ পালন কৰোঁ। গোটেই দিনজোৰা কাৰ্যসূচীৰে মোৰ বন্ধুসকলৰ লগত গছপুলি ৰোপণ কৰোঁ, আৰু বিভিন্ন স্থানত সকলো মানুহে আচলতে আজি এটা হ'লেও পুলি ৰুৱে। সেইকাৰণে আজি আমি এটা বৰগছ পুলি ৰোপণেৰে ৰাতিপুৱা আৰম্ভ কৰিছোঁ। কাৰ্যসূচী দিনটো চলি থাকিব। এই কথা হ'ল কি, আমি য'ত আজি পুলিটো ৰোপণ কৰিছোঁ তাত এটা মোৰ সপোন আছে যে এটা বৃক্ষ মন্দিৰ, ট্ৰী টেম্পল, যে আমি ডাইৰেক্ট গছৰ লগত আমি সম্পৰ্ক কৰিবৰ কাৰণে হেৰিটো কৰিছোঁ। আৰু এনেকুৱা যে গছক এনেও মানুহে পূজা কৰে, কিন্তু গছক পূজা কৰিলেও ইনডাইৰেক্ট হৈ যায়, কেলৈ তাতে ডাঙৰ গছ এজোপা দেখিলে কোনোবা ভগৱানৰ মূৰ্তি এটা স্থাপন কৰি দিয়ে, বা ফটো এখন আঁৰি দিয়ে, ত্ৰিশূল এপাত আঁৰি দিয়ে। কিন্তু মোৰ ইয়াত সেইখিনি মই ৰখাৰ পৰিকল্পনা কৰা নাই। মানে প্ৰত্যক্ষভাৱে গছজোপাকে সেৱা কৰিব। আৰু ইয়াত এনেকুৱা এটা মই চিন্তা কৰিছোঁ যে মানুহ আহিব ধূপ ধূনা লৈ নহয়, এটা গছপুলি লৈ আহিব, হয়তো গছপুলিটো আগবঢ়াই যাব, যিটো আমাৰ স্থানীয় ৰাইজে ক'ৰবাত ৰুব বা নিজে ক'ৰবাত ৰুই পেলাই সেই গছজোপাক প্ৰকৃতিক এটা শ্ৰদ্ধা জনাব বা প্ৰকৃতিৰ পৰা আশীৰ্বাদ বিচাৰিব। এই মানে কি থাকিব, আৰু কেৱল গছপুলি থাকিবনে, কেনেকুৱা ধৰণৰ গছেই থাকিব। আৰু চিলড্ৰেন পাৰ্ক শিশুসকলে আহি চাব পাৰিব যে আমাৰ গছৰ লগত সম্পৰ্ক, গছক যে আমি শ্ৰদ্ধা কৰিব লাগে, মৰম কৰিব লাগে, কিয়নো গছেই আমাক জীয়াই ৰাখিছে। সেই এখন লগতে সৰু শিশু উদ্যানো থাকিব। এইবাৰ বিশ্ব পৰিৱেশ দিৱসটো প্লাষ্টিক মুক্ত এটা শ্লোগান লৈ বিশ্ব পৰিৱেশ দিৱস পালন কৰা হৈছে। হয়, প্লাষ্টিক মুক্তৰ কাৰণেতো কিমান যুগৰ পৰা মই চেষ্টা চলাই আছোঁ। অন্ততঃ 4-5খন গাঁও প্লাষ্টিক মুক্ত কৰিবলৈ সক্ষম হৈছোঁ। এইটো ভাল এটা থিমটো ভাল হৈছে খুব। মানুহ এইটো বহুত সজাগ হ'ব লাগিব, প্লাষ্টিক থাকিব নালাগে। আৰু যিহেতু আজি বিশ্ব পৰিৱেশ দিৱসৰ দিনটোত দেখিবলৈ পোৱা যায়, কিন্তু হাজাৰ হাজাৰ গছপুলি ৰোৱা হয়, কিন্তু প্ৰতিপালনৰ অভাৱত কিন্তু মৰি যায়। আজি ফটো তুলিবলৈ বহুতে গছপুলি ৰোৱে। হয়, সেইটো সমস্যা মই দেখি আহিছোঁ। বহুতে আমাৰ তাতো ৰুবলৈ আহে, মোক সোধে যে ক'ত ৰুওঁ, কি ৰুওঁ। সেই ৰোৱাটোৱে শেষ কৰ্তব্য নহয় আচলতে। ৰোৱাটো আটাইতকৈ উজু, কোৰখনে চাপ মাৰি ৰুই দিলে লেঠা মৰিল, কিন্তু তাক প্ৰতিপালন কৰি যে ডাঙৰ কৰাটো বহুত ডাঙৰ কথা। সেইকাৰণে সকলোৱে কমকৈ ৰুওক। বহুতে কয় যে 1000 ৰুম, 2000 ৰুম, সেইটো কিন্তু কেতিয়াও এটা সফল কেতিয়াও নহয়, হ'ব নোৱাৰে। কাৰণ মই নিজে দেখিছোঁ, মই ৰুই থাকোঁ গছপুলি, কিমান কষ্ট হয় পাছত। আজি ৰুই গ'লোঁ, 3 মাহৰ পাছতে দেখিব গছপুলিটো নাই বা ভাঙিছে। কাৰণে গছপুলি কমকৈ ৰুওক, কিন্তু ভালকৈ প্ৰতিপালন কৰক। নহ'লে গছটোক মৃত্যুৰ মুখতে ক'ব পৰা আমি গছপুলি এটা আনিলোঁ, ৰুলোঁ, তাৰপিছত মৰি গ'ল, তাৰমানে তাক হত্যা কৰা হ'ল গছপুলি। পৰিৱেশ মানে গছপুলি ৰোপণৰ নামত যাতে গছপুলি হত্যাযোগ্য নহয়। আপুনি সমষ্টিটো দেখিবলৈ পাইছে যে কেওফালে আপুনি সেউজীয়া কৰাৰ বাবে বিভিন্ন পদক্ষেপ লৈছে। আজিলৈকে কেনেকুৱা ধৰণৰ পদক্ষেপ লোৱা হ'ল, আৰু পৰিৱেশ দিৱসৰ দিনটো যে আমি সেই খবৰটো দিব পাৰোঁ, কিমান পুলি ৰোৱা হ'ল, কেনেকুৱা কি? ইমান সেইপিনে হিচাপ কৰা নাই, মই হিচাপ কৰি নাথাকোঁ, কিন্তু যথেষ্ট পুলিয়ে ৰুইছে। মই নাথাকিলেও মোৰ লগৰ বন্ধুসকলে ৰুই থাকে, আৰু বহুতৰ এইটো এটা নিচালৈ পৰিণত হ'ল বাৰু, আমি লাগি থকাৰ কাৰণে যে গছপুলি ৰুব লাগে। সেইকাৰণে বিভিন্ন স্থানত বিভিন্নজনে গছপুলি ৰুই আছে। এতিয়া আমাৰ যেতিয়া নিৰ্বাচন হৈ গৈছিল, মই এটা আহ্বান কৰিছিলোঁ যে প্ৰত্যেকজন আমাৰ যি নিৰ্বাচিত প্ৰতিনিধিয়ে গছপুলি ৰুব লাগে, গছপুলি ৰুই পেলাই বিজয় লাভ কৰিব লাগে। বহুতে তেনেকৈ ৰোৱা মই ফটো পাইছোঁ। পৰিৱেশ দিৱসৰ দিনটোত কি আহ্বান জনাব, যিহেতু এতিয়া পৰিৱেশৰ বিভিন্ন ধৰণৰ পৰিৱেশ দিনত এইটোৱে আহ্বান জনাম যে আপোনালোকে কেৱল গছপুলি ৰোৱাই পৰিৱেশ দিৱস নকয়, যে নিকাকৰণ, যিটো পলিথিন মুক্ত কৰাটো, নিজৰ গাঁওবিলাক, নিজৰ ঘৰবিলাক যদি পলিথিন মুক্ত কৰে, সেইটো এটা প্ৰকৃতিয়ে আচলতে বহুত আৰাম পায়। কাৰণ আৰু মানুহক আহ্বান জনাম যাতে তেওঁলোকে খোৱা বস্তু, যেনেকৈ বাটে পথে আমি দেখিবলৈ পাওঁ বটল, চিপছৰ পেকেট, প্লাষ্টিকৰ পেকেট, এইবিলাক যাতে য'তে ত'তে পেলাই পৰিৱেশটো বিনষ্ট নকৰে।
হয়, নিশ্চিতভাৱে আজি পৰিৱেশ দিৱসৰ দিনটোত আমি সেই ব্যতিক্ৰমী খবৰটো লৈ আহিছোঁ। সততেই বেলেগতকৈ বেলেগ কৰ্মৰে চৰ্চাত থকা বিধায়কগৰাকী এইবাৰ পৰিৱেশ দিৱসৰ দিনটোতেই এই যি বৃক্ষ মন্দিৰ ইতিমধ্যে আৰম্ভ কৰিছে আৰু সেই বতৰত আমি প্ৰতিদিনে আমাৰ দৰ্শকসকলক দিবলৈ যত্ন কৰিলোঁ। এনেদৰে ক'ব লাগিব ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই ব্যতিক্ৰমীভাৱে উদযাপন কৰিছে বিশ্ব পৰিৱেশ দিৱস।